মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱাই আমি এফালে আহিছোঁ তো কলৈ যাওঁ কি কৰোঁ আপোনালোকক দেখাই থাকিম এতিয়া সময় হৈছে কেইটা বাজিলে 6:20 আৰু বহুত সোনকালে ওলোৱা কথা আছিলে কিন্তু নহৈছেগৈ আৰু ইমান ৰাতিপুৱাই ওলাব নোৱাৰি যিমান ভাবিলোঁ এতিয়া গৈ থাকোঁ আৰু কোন কোন যায় আমাৰ লগত আপোনালোকক দেখাই থাকিম কলৈ যাওঁ সেয়াও দেখাই থাকিম ব্লগটো আপোনালোকে শেষলৈকে চাব এইফালে দেখিব পাৰিছেনে কিমান কুঁৱলী ৰাস্তাটো আৰু আজি মোৰ বাৰ্থডে সেইকাৰণে আমি সকলোবোৰ আজি ফুৰিবলৈ আহিলোঁ এনেকৈ আৰু এইফালে আমাৰ লগত যাব আমাৰ টুমনি দা আৰু এজন আহি আছে ওলায়ে হোৱা নাই এতিয়ালৈকে আহিব আৰু অলপ পিছতে আপোনালোকক দেখাম সেয়া দেখিছেনে এয়া আহি পেলাই ইয়াতে জোতা পিন্ধিব লৈছে লাষ্টত জোতাও নিপিন্ধাও আমি এনেকৈ চব ভিতৰত ভৰাই পেলাই লৈ আনিলোঁ ৰাস্তাটো ভালনে তথাপিও সি নাজানে যে বাৰ্থডে উইচ কৰিব লাগে বুলি পেলাই হেপী বাৰ্থডে এনেকৈ কৰিব লাগে জানো কিন্তু সময়ত মানে হাতটো নাহে মই এনেকৈ কৰাই নাই যে ক'লৈ গ'ল নে এনেকৈ টাইগাৰ মাছ আমি তো চাহ খাওঁ কি খাব তুমি ভাত খাব আৰ্ট the artist নমস্কাৰ দি দিয়ক কাৰোবাক এনেকুৱা যদি লাগে কণ্টেক্ট কৰিব পাৰে এইফালে আৰু যদি কোনোবা পাত্ৰী আছে তেনেহ'লে আকৌ কণ্টেক্ট কৰিব পাৰে বহুত সুন্দৰ ল'ৰা হয় হেণ্ডচাম ল'ৰা একদম কামতো নিপুণ আচলতে ভিডিঅ'টো 17 মাৰ্চৰ দিনা হয় মই এডিট কৰি দিয়ালৈকে বহুত দেৰি হৈ গৈছে আৰু সেইদিনা মোৰ জন্মদিন আছিলে সেয়েহে আমি অলপমান ওলাই আহিছিলোঁ আৰু ভিডিঅ' কৰি ৰাখিছিলোঁ আপলোড দিম বুলি আপোনালোকৰ বাবে এইফালেদি আহিলে আমি প্ৰায়ে বুঢ়ীআই মন্দিৰৰ ওচৰতো ৰখোঁ আৰু সেইদিনাও আমি ৰখিছিলোঁ আৰু তাতে সেইদিনা বহুত বান্দৰ আছিলে ভাবিলোঁ অলপমান কল লৈ লওঁ সিহঁতৰ কাৰণে বুলি আৰু কলো ল'লোঁ পিছে খোৱাৰ সময়ত মোৰ যি লতিঘটি হ'ল মানে সিহঁতি ইমানেই জাকে আছিলে মই ভয়তে মানে কিবা হৈ গৈছিলোঁ আৰু দেখিছেনে কিমান সিহঁতি দুষ্টামি কৰি আছিলে তাৰপিছতে ইয়াৰ ৰাস্তাত বহুত হাতী দেখিলোঁ আৰু হাতী মোৰ বহুত ভাল লাগে বহুত মৰম লাগে আৰু বহুত দেখিলোঁ মানে আধা আধিটো মই উঠাবলৈ নহ'লে ভিডিঅ'ত মানে চাই থাকোঁতেই গ'ল ভালদৰে চাই লওঁ বোলো আৰু অলপ মানে এয়া উঠালোঁ আৰু বহুত দেখিছিলোঁ সঁচাকৈ তাৰপিছত এইফালে মই আহি পালোঁহি বুঢ়া পাহাৰ আৰু এইফালৰ ৰাস্তাটো মোৰ বহুত ভাল লাগে মানে গুৱাহাটীলৈ যোৱা যিটো ৰাস্তা সেই ৰাস্তাখন কাজিৰঙাৰ সেইডোখৰ বুঢ়া পাহাৰ এইখিনি মানে মোৰ বহুত প্ৰিয় আৰু ৰাস্তাটো সেইটো কাৰণে মই পূৰা এনজয় কৰিছিলোঁ আচলতে ৰাস্তাটোত তাৰপিছত এইফালে আমি ডেষ্টিনেশ্যন পাই গ'লোঁ সেয়া আপোনালোকে ধৰিব পাৰিছে চাগে আমি ক'লৈ আহিছিলোঁ আৰু ইয়াতে আহি দেখিলোঁ এইফালে শৰাই এনেকৈ সজাই আছিলে ইয়াৰ পৰাই মানুহে শৰাই লৈ যায় আৰু তাৰপিছত আমি ইয়াতে আহি পেলাই ফাৰ্ষ্টত মানে চাহ অলপমান খালোঁ নাজানো কাইলৈ মেছেজ কৰিবলৈ লৈছে তাৰপিছত এইফালে ধুনু আৰু মই কেমেৰা এংগল মিলাই আছিলোঁ এইবোৰ চিটি কৰি আছিলোঁ আৰু কাৰণ ইহঁতি ডাঙৰকেইটাই নিজৰ কথাত ব্যস্ত হৈ আছে গতিকে আমি দুটাই এনেকৈ টাইম পাছ কৰি আছিলোঁ বিশেষকৈ আমি দুটাই বহুত মস্তি কৰিলোঁ আৰু ঘূৰি অহা সময়কণতো আমি বহুত মস্তি কৰিলোঁ সঁচাকৈ মনত থাকি গ'ল আৰু এইফালে আমি পাৰ চৰাই কেনেদৰে ভাত খুৱাবলৈ লাগি গ'লোঁ আৰু তাৰপিছত মন্দিৰৰ পৰিৱেশটো আপোনালোকক দেখাম কিমান ধুনীয়া আছিলে Oh wow. মজা লাগিল ন? লাঞ্চ কৰিবলৈ সোমালোঁ তুমি কি খাবা কি খাবা আপুনি ভালে ভালে কৈ দিয়ক কি খাব
এয়া মৰ্টন আপুনি মই নিৰামিষ আমাৰ খানা আহি গ'ল বেলেগ লগা কিন্তু মই ইয়াত আহি পায়েই ধুনীয়াকৈ বিহু মাত শুনি ৰ'বই নোৱাৰিলোঁ গতিকে বিহুখন চাই ল'লোঁ আৰু যিহেতুকে আপোনালোকে গম পাইছেই যে আমি ক'লৈ আহিছিলোঁ এতিয়া আমি আহি গ'লোঁ আৰু এতিয়া অৰ্কিড পাৰ্কলৈ বুলি যিহেতুকে মই আগতে অৰ্কিড পাৰ্কত অহা নাই ইমান ওচৰতে আছে যদিও আৰু এয়া হৈছে কেকটাছৰ প্ৰজাতিসমূহ য'ত ৰখা হৈছিলে প্ৰায় 200তকৈও অধিক প্ৰজাতি ইয়াতে আছিলে মই আহি গ'লো মানুহ কি হয় এইটো সাপ যে নেকি বল সেয়াই আৰু বিভিন্ন বাদ্যযন্ত্ৰকে ধৰি এফালে মাছ ধৰাৰ সঁজুলি সা সঁজুলি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সকলোবোৰখিনি ইয়াতে আছিলে সংৰক্ষণ কৰি থোৱা আৰু চালোঁ সেইখিনিকে অৰ্কিডলৈ বুলি আহি তাৰপিছত এই ঘৰটো হৈছে ৰিয়ান জনগোষ্ঠীসকলৰ গংগা পূজা কৰাৰ হয় ইয়াতে কৰে আৰু সেই দাখনে তেওঁলোকে বলি দিয়ে আৰু এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোত যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ফৰ ৱাচিং ৰিয়ান জনগোষ্ঠী